এই ৫৬তম বৰ্ষৰ যোৱাকালিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি দ্বিতীয় দিনৰ বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা মুকলি বিহু প্ৰতিযোগিতাখন ইতিমধ্যে আমাৰ চলি আছে। মুকলি বিহু প্ৰতিযোগিতাৰ পিছতে আমাৰ বিহু কুঁৱৰী প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। এই হিচাপতে বৰ দুখেৰে আমি আপোনালোকক জনাইছোঁ, জুবিন দাবিহীন এই বিহুটি বহু দুৰঙা লাগি আছে। আমাৰ মনবোৰ হেৰেঙা, তথাপিও অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহুটিক আমি পালন কৰিবই লাগিব। গতিকে জুবিনদাৰ মৃত্যু এটা বাস্তৱ সত্য বুলি মানি লৈ আমি অসমীয়া জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থত বিহুটি পালন কৰিব ওলাইছোঁ। আৰু এই হিচাপতে আমাৰ সমিতিৰ ভুল ভ্ৰান্তিবোৰ আমাৰ ৰাইজে গঠনমূলকভাৱে আঙুলিয়াই দিয়ে পৰৱৰ্তী সময়ত আমি আগলৈ আগবাঢ়ি যোৱাত সহায় কৰক। আৰু আটাইলৈ আমি এটাই কামনা কৰিম, বিহুটি আহক, আমি একেলগে উদযাপন কৰোঁ। অসমীয়া জাতিৰ এই বাপতিসাহোন উৎসৱ হয়। গতিকে অসমীয়া জাতিটো জীয়াই থকালৈকে আমি বিহুটি উদযাপন কৰিবই লাগিব। আমাৰ শৰীৰৰ প্ৰতিটোপা তেজত আমাৰ অসমীয়া জাতিটোৰ এই বাস্তৱ সত্যতা উপলব্ধি হয়। গতিকে আটাইলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকে আহক, পটাশবাৰীৰ বিহু চলি আছে, আপোনালোকে আমি একেলগে উপভোগ কৰোঁ। ধন্যবাদ।